আরে প্রবে ভামাজে দেবরা জন আরে হঙ্গে দেখি আরে হঙ্গে দেখি দেখু আরে কতু ক্ষণে গয়া পাশে ভামাজ পাইলা আরে খভা খদ নরে দাগি হরি হরি বুলা আরে খভা খদ নরে দাগি হরি হরি বুলা দেবগণ দেবরাজ ইন্দ্রময় অমরাবতীর রাজেশ্বর যার আঙুলের নির্দেশত সমস্ত ৩৩ কোটি দেবতা হয় পরিচালিত হয় দেবরাজ এই মই দেব পুরন্দর দেবগণ দেবরাজ আজি পৃথিৱীৰ নৰসমাজে অহৰ্নিশে মোকেই পুজিব লাগিছে অ সিহঁতে মোক পূজা কৰিবই লাগিব দেবরাজ কাৰণ মই ত্ৰিজগতৰ বন্দিত দেৱৰাজ ইন্দ্ৰ হলে জানা দেবগণ দেবরাজ মই কি কৰিব পাৰো দেবরাজ অনাবৃষ্টি সৃষ্টি কৰি শস্যমল ধৰিত্ৰী মই মৰুভূমিলৈ পৰিণত কৰিব পাৰো দেবরাজ প্ৰবল বৃষ্টিপাতেৰে প্ৰলয় প্লাৱনৰ সৃষ্টি কৰি পৃথিৱীকে ফালৰ পৰা ডুবাই নিব পাৰো আৰু তেতিয়া 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 পৃথিৱীৰ নৰসমাজে ত্ৰাহি ত্ৰাহি স্মৰি হাহাকাৰ কৰিব লাগিব অ দেৱগণ দেবরাজ সিহঁতে হাহাকাৰ কৰিবই লাগিব কাৰণ মই সকলো কৰিব পাৰো বাৰু দেৱগণ দেবরাজ কোৱাচোন মোক অমৰাৱতীৰ মংগল বাতৰি আনকি মৈত্যৰ মানৱ দানৱ সকলোৱে আজি আপোনাৰে গাই জয় গান দেৱগণ দেবরাজ দেৱৰাজৰ এই জয় গান যাতে সুদীৰ্ঘ কাললৈ গঞ্জৰিত হৈ থাকে তাৰ প্ৰতি সদা সতৰ্ক দৃষ্টি ৰাখিবা নিশ্চয় দেবরাজ নিশ্চয় বৰ্তমান দেৱতাৰ মনত নাই কোনো ভ্ৰান্তি নাই কোনো সংশয়ৰ কাৰণ অনাপিল সুখ সুবিমল সুখৰ নিজৰা বৈ আছে খৰগত আজি কুলু কুলু সুৰে দেৱগণ দেৱৰাজ এই সুখৰ মুহূৰ্তক আৰু অধিক স্মৰণীয় কৰি তোলা যাওক নে কি কোৱা উচিত কথাই কৈছে দেৱৰাজ উৰ্বশী 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 উৰ্বশী
উৰ্বশী তোমাৰ নৃত্যৰ লয়লাসিত ছন্দত তোমাৰ দেহবল্লৰীৰ অপূৰ্ব সুষমা পান কৰিবলৈ আমি দেৱগণ আজি অতিকে উত্ৰাৱল। দেৱৰাজক মনোৰঞ্জন দিয়াইতো উৰ্বশীৰ একমাত্ৰ কৰ্তব্য। ক্ষন্তেক অপেক্ষা কৰক দেৱৰাজ, মই মোৰ নৃত্য গীত কৰোঁ আৰম্ভ। দেৱঋষি নাৰদ আহিব লাগিছে ৰাজসভাৰ মাজত। কি যে বিড়ম্বনা মোৰ। দেবেন্দৰ প্ৰমোদৰ সময়ত বাৰে বাৰে কৰে বাধা দান। বাৰু আহক দেৱঋষি, নিশ্চয় পাব পাৰো কোনো গম্ভীৰ সংবাদ। এই দুৰ্ঘুৰায় পাৰ সাগৰে ইটো মহাজনে প্ৰয়াসে কৰে, ইটো মহাজনে প্ৰয়াসে দেৱগণৰ জয় হওক। মই বাৰু অমৰাৱতী ৰাজসভাত অসময়ত প্ৰৱেশ কৰিলো নেকি? নাই, এনে কথা কিয় কয়? উচিত সময়তেই আগমন আপোনাৰ। অমৰাৱতী ৰাজসভাৰ মাজত প্ৰৱেশ কৰি দেৱৰ্ষি নাৰদে যেন দেৱতাৰ প্ৰমোদত ঘটালে ব্যাঘাত। এনে ভাৱ কিন্তু মোৰ অন্তৰত জাগিছে প্ৰবল। দেৱৰ্ষি তেনে শ্লেষ বাক্যৰে দেৱতাৰ অন্তৰত কিয় হানিছে আঘাত? কওক দেৱৰ্ষি, আছে নেকি কিবা নতুন সংবাদ? নাই,
নাই কোনো তেনে নতুন সংবাদ। পিছে বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিক্ৰমা কৰি দুজন বীৰৰ বিষয়ে মই আনিছো সংবাদ। দুজন বীৰ দেৱৰাজ, কওক দেৱৰ্ষি, সেই দুজন বীৰৰ পৰা হ'ব জানো দেৱতাৰ কিবা অপকাৰ? তাৰ বিচাৰৰ ভাৰ দেৱৰ্ষি তোমাৰ ওপৰতে অৰ্পণ কৰিলো দেৱৰাজ। এতিয়া শুনা, কওঁ মই সবিশেষ সেই দুই বীৰৰ। কওক দেৱৰ্ষি। চন্দ্ৰদেৱৰ নাতি তেওঁ বুধৰ তনয়, পুৰুৰবা নামে তেওঁ জগত বিখ্যাত। হে ৰূপে গুণে অতুলনীয় তেওঁ। জানো দেৱৰ্ষি, জানো মই ভালদৰে পুৰুৰবাৰ কথা। ৰূপত অনন্য তেওঁ, দেৱতাও নহয় সমকক্ষ। অতিকে গুণজ্ঞানী তেওঁ, প্ৰজাপৰায়ণ। দেৱৰ্ষি, তেওঁৰ পৰা দেৱতাৰ কোনো নহয় অপকাৰ। নাৰায়ণ নাৰায়ণ। স্বৰ্গৰ ইন্দ্ৰৰ দৰে মহাপ্ৰতাপেৰে পুত্ৰপদ প্ৰজাক তেওঁ কৰিছে পালন। আকাশৰ দক্ষ কোটি তাৰকা মাজত পূৰ্ণ চন্দ্ৰজ্যোতিৰে ওজনাই ৰাখিছে তেওঁ ভূমণ্ডল। ইমানে সুন্দৰ নে, ইমানে ৰূপৱান নে মধ্য ৰাজেন্দ্ৰ? দেৱৰাজ, আজ্ঞা কৰক, আমি এবে কৰো প্ৰস্থান। যোৱা উৰ্বশী। প্ৰণাম দেৱৰ্ষি। কিন্তু দেৱৰাজ, আনজন বীৰৰ বাবে এতিয়াৰ পৰাই সকলোতে হোৱা সাৱধান। দেৱৰ্ষি, কোন সিটো মহাবলৱান যি ভৱিষ্যতে অথন্তৰ সৃষ্টি কৰিব পাৰে এই দেৱ সমাজত? ৰুৰু দৈত্য। ৰুৰু দৈত্য আজি এইটো অধিষ্ঠিত দৈত্যৰ শীৰ্ষাসন। দেৱৰ্ষি, কঠোৰ তপস্যাৰে তুষ্ট কৰি দেৱ প্ৰজাপতিক লাভ কৰিলে মনোমত বৰ। দেৱৰ্ষি, আৰু সেইবোৰৰ প্ৰভাৱেৰে বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে সি দেৱ সমাজত। দেৱৰ্ষি, তাৰ বাবে হোৱা সাৱধান। দেৱৰ্ষি, আহ, সামান্য সেই অসুৰৰ বিক্ৰমত দেৱতা ভীতিগ্ৰস্ত নহয় কদাপি। দেৱতা অমৰ। নাৰায়ণ। সময়ত মহাপ্ৰতাপেৰে বিপদৰ সন্মুখীন। বাৰু আমিও সেই সময়লৈ কৰিলো অপেক্ষা। দেৱৰ্ষি। বাৰু দেৱগণ, এবে মই মাগিছো বিদায়। যাওক দেৱৰ্ষি। নাৰায়ণ 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 নাৰায়ণ। দেৱগণ, দেৱৰাজ, শুনা দেৱগণ, প্ৰণমত্ত হৈ আহে যদি সেই মত্যৰ দৈত্য, দেখুৱাই দিবা তাক পথ নৰকৰ। নিশ্চয় দেৱৰাজ। বলা দেৱগণ, নিজ কাৰ্যত হওঁ অগ্ৰসৰ। বলক দেৱৰাজ।
মহারাজ, মহারাজ, এনে সুখে শান্তি দেখি নালাগেনে আনন্দ বারু আপোনাৰ মনত। মহারাজ, কিয় বাৰু আনন্দ নালাগিব মনত? আনন্দত আত্মহাৰাজ ৰাজ্যৰ প্ৰজাগণে আপোনাৰ এই জয়গান উচ্চাৰে সঘনে। মহারাজ, যদিও বা সিংহাসনত মই হৈছো অধিষ্ঠিত, তথাপিতো প্ৰজা সেৱাই মোৰ মন্ত্ৰীবৰ্গ। মহারাজ, এই ক্ষেত্ৰত পদে পদে লাগিব মোক আপোনাৰ। মহারাজ, দাস আমি আপোনাৰ শৰণ তলৰ। অপূৰ্ব জ্যোতিৰে শোভা কৰে দাবিৰৰ স্বৰ্ণ মুকুট আপোনাৰ শিৰত। এই মুকুট ৰজা আর প্রজার তুষ্টির হকে আমি নিজ জীবনকো করিম তুচ্ছজ্ঞান। মহারাজ, ধন্য ধন্য মন্ত্ৰীবৰ্গ, শলাগিছো মই ৰাজভক্তি আপোনাৰ। আপুনিতো জানেই মন্ত্ৰীবৰ্গ, ৰাজকাৰ্যৰে এই জটিল বিষয়ৰ পৰা খন্তেক অব্যাহতি লৈ মৃগয়া যাত্ৰা কৰাৰ দুৰ্বাৰে হেঁপাহ আজি জাগিছে। এই ক্ষেত্ৰত মহারাজ, মৃগয়া যাত্ৰাই যদি আপোনাৰ মনত আনন্দ প্ৰদান কৰে, তাত মোৰ কোনো নাই দ্বিমত। মহারাজ, তেন্তে কালিলৈ প্ৰাতঃতে মহেন্দ্ৰ ভূষণত যাত্ৰা কৰিম আমি। ভাল মহারাজ। মহারাজ, আজিলৈ